হেল্ল' সকলোৰে নমস্কাৰ ল'ব। আজি মই এইটো ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেকৈ আমি ৰাজ্যিক যিখিনি আমাৰ কৰ্মচাৰী আছে অসম চৰকাৰৰ অধীনৰ সেই ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যিখন কাৰ্ড হ'ব সেই কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগিব। এতিয়া আপোনালোকে নিশ্চয় জানে যেতিয়া আমি MMLCত এপ্লাই কৰোঁ সেই এপ্লাই কৰাৰ পিছত যেতিয়া ষ্টেটৰ পৰা এপ্ৰুভ কৰা হয় তাৰপিছত সেইটো DDOলৈ ফৰৱাৰ্ড কৰা হয় আৰু DDO এপ্ৰুভ কৰাৰ পিছত আমি কাৰ্ডখন ডাউনলোড কৰিব পাৰোঁ। এতিয়া মোৰ ইতিমধ্যে DDO এপ্ৰুভ হৈ গৈছে, সেয়েহে মই এতিয়া ইয়াতে গুগল ক্ৰমত গৈ MMLC বুলি টাইপ কৰি মই চাৰ্চ কৰিম আৰু MMLC চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম লিংক আহিছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, ইয়াতে মই ক্লিক কৰি দিম, সেৱা হেতুত ক্লিক কৰি দিম। তাৰপিছত ইয়াতে এটা লিংক আহিব, এই যিটো লিংক আহিব ইয়াতে এই লিংকটো আপোনালোকে নিশ্চয় দেখা পাইছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই লিংকটো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰিলে এনেকৈ খোল খাব নেক্সট পেজটো। এতিয়া ইয়াতে অলপমান তললৈকে স্ক্ৰল কৰি যোৱাৰ পিছত ইয়াত দেখা পাম আমি যে বেনিফিচিয়াৰী লগ ইন ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াতে দেখা পাইছে আৰু ইয়াতে লিখা আছে ক্লিক হিয়াৰ, এমপ্লয় এণ্ড পেঞ্চনাৰ ক্লিক হিয়াৰ এনেকৈ লিখা আছে। আমি এতিয়া ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আহিব চিলেক্ট ওৱান, ইয়াতে যাম। ইয়াতে আমি যিহেতু এমপ্লয় আমি এমপ্লয়ত ক্লিক কৰিম, যদি পেঞ্চনাৰ হয় তেনেহ'লে পেঞ্চনাৰসকলে পেঞ্চনাৰত ক্লিক কৰিলে হৈ গ'ল। এতিয়া মই যিহেতু এমপ্লয় মই এমপ্লয়ত ক্লিক কৰিম। তাৰপিছত চিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট, ইয়াতে মই পান নাম্বাৰটো ক্লিক কৰি দিলোঁ। তাৰপিছত মই ইয়াতে মোৰ পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিম। নেক্সট মই ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিম আৰু তাৰপিছত মই প্ৰচিড কৰিম। এতিয়া মোৰ মোবাইলৰ এটা ৰেজিষ্টাৰ্ড নাম্বাৰত OTP আহিব, সেই OTPটো মই ইয়াতে এণ্টাৰ কৰিব লাগিব। মই OTPটো এণ্টাৰ কৰিলোঁ, এতিয়া মই পুনৰ প্ৰচিড কৰিম। এতিয়া ইয়াতে মোৰ যিটো প্ৰফাইল সেইটো খোল খাই গ'ল। এতিয়া ইয়াতে অপশ্যন আহিছে, আপোনালোকে নিশ্চয় দেখা পাইছে যে ডাউনলোড ই কাৰ্ড, এই যিটো অপশ্যন আহিছে এই অপশ্যনটোত মই ক্লিক কৰিব লাগিব ডাউনলোড কৰাৰ কাৰণে, ই কাৰ্ডখন ডাউনলোড কৰাৰ কাৰণে। আৰু ইয়াতে মানে ওপৰত আহিছে এপ্ৰুভ, মানে মোৰ এপ্ৰুভ হৈ গৈছে, DDO এপ্ৰুভ হৈ গৈছে, ইয়াত কোনো সমস্যা নাই, এতিয়া মই ডাউনলোড কৰিব পাৰোঁ। গতিকে মই এতিয়া ডাউনলোডলৈ আগবাঢ়ি যাম। এতিয়া ইয়াতে এটা ডিছক্লেইমাৰ দিয়া আছে তলফালে, তাত লিখা আছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট দ্য ই কাৰ্ড চেল বি ইছ্যুড অনলি টু দ্য প্ৰাইমাৰী মেম্বাৰ, দ্য কেছলেছ মেম্বাৰ ID ফৰ বথ দ্য প্ৰাইমাৰী মেম্বাৰ এণ্ড অল ৰেজিষ্টাৰ্ড ডিপেণ্ডেণ্টছ ইজ অলৰেডি এভেইলেবল এলংচাইড ইটছ মেম্বাৰ্ছ ডিটেইলছ। মানে এইখন মানে কি হৈছে, অকল প্ৰাইমাৰী মেম্বাৰজনৰ নামতহে ইছ্যু কৰা হৈছে এই কাৰ্ডখন, বাকী যিখিনি কেছলেছ মেম্বাৰ ID হ'ব মানে সকলোৰে কাৰণে, প্ৰাইমাৰী মেম্বাৰ IDৰ কাৰণে হওক বা যিখিনি ৰেজিষ্টাৰ্ড ডিপেণ্ডেঞ্চৰ কাৰণে হওক, সেইখিনি কি কৰা হৈছে অলৰেডি এভেইলেবল কৰি দিয়া হৈছে এলংচাইড ইটছ মেম্বাৰ্ছ ডিটেইলছ। মেম্বাৰ যিখিনি ডিটেইলছ দিয়া আছে তাত মানে এইখিনি অলৰেডি দি দিয়া হৈছে। গতিকে সেইখিনি আমি দেখুৱাই দিম কেনেকৈ ক'ত দিয়া আছে। এতিয়া প্ৰথমতে আমি কি কৰোঁ, কাৰ্ডখন মই ডাউনলোড কৰি লওঁ। গতিকে মই যাম ডাউনলোড ই কাৰ্ড অপশ্যনটোত। এতিয়া মোৰ ফাইল ডাউনলোডত দেখুৱাইছে, মই যদি অ'পেন কৰোঁ তেনেহ'লে এয়া মই অ'পেন কৰি চাব পাৰোঁ। গতিকে এইখন নিশ্চয় দেখা পাইছে আপোনালোকে, এইখন হৈছে মোৰ আয়ুষ্মান অসমৰ ই কাৰ্ড। এইখন এতিয়া মই নিজে প্ৰিণ্ট কৰিলে কাৰ্ডত বনাই ল'ব পাৰিম আৰু অফিচিয়েলিও ইয়াৰ ফিজিকেল কপি এটা মই DDOৰ জৰিয়তে পাই যাম। এতিয়া মই আহিছোঁ যে এই যিটো কথা লিখা আছিল ডিছক্লেইমাৰত যে কেছলেছ মেম্বাৰ ID ফৰ বথ দ্য প্ৰাইমাৰী মেম্বাৰ এণ্ড অল ৰেজিষ্টাৰ্ড ডিপেণ্ডেণ্টছ ইজ অলৰেডি এভেইলেবল এলংচাইড ইটছ মেম্বাৰ্ছ ডিটেইলছ, মানে প্ৰত্যেকগৰাকী মেম্বাৰ, প্ৰাইমাৰী মেম্বাৰকে ধৰি মানে চাকৰিয়ালগৰাকীকে ধৰি তেওঁৰ যিখিনি ডিপেণ্ডেণ্ট থাকিব সেই প্ৰত্যেকগৰাকী মেম্বাৰৰ যিটো কেছলেছ ID হ'ব, মেম্বাৰ ID হ'ব, সেইটো ক'ত এভেইলেবল হৈ আছে ইতিমধ্যে যে তেওঁলোকৰ যিখিনি ডিটেইলছ আছে, মেম্বাৰ্ছ ডিটেইলছ আছে, তাৰ কাষতে আমি কেছলেছ মেম্বাৰ IDটো লাভ কৰিম। মই এতিয়া দেখুৱাই দিছোঁ ক'ত লাভ কৰিম। আপোনালোকে কি কৰিব, ছেকেণ্ড যিটো অপশ্যন আছে ফেমিলি ডিপেণ্ডেঞ্চ, মানে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। মই দেখুৱাই আছোঁ, ইয়াতে আমি ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে
যে প্ৰাইমাৰী মেম্বাৰ হৈছে এইগৰাকী ৰিদীপ কুমাৰ শৰ্মা অৰ্থাৎ মই নিজে, আৰু এইটো হৈছে মোৰ কেছলেছ মেম্বাৰ আইডি, আৰু দ্বিতীয়তে এই এটা মেম্বাৰ আইডি দিয়া আছে, আৰু তৃতীয়তে এই এটা কেছলেছ মেম্বাৰ আইডি দিয়া আছে। গতিকে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে এই মেম্বাৰ আইডিখিনি নোট কৰি ৰাখিব লাগিব। গতিকে কোনো অসুবিধা নহয়, কাৰ্ড এখনে জেনেৰেট হ'ব, এখন কাৰ্ডে ডাউনলোড দিব লাগিব, আৰু বাকী যিসকল মেম্বাৰ থাকিব, ফেমিলি মেম্বাৰ্ছ থাকিব, তেওঁলোকৰ কাৰণে মেম্বাৰ আইডিটো থাকিব। যেতিয়া আমি এইটো সুবিধা ল'ম, মেডিকেলত গৈ সুবিধাখিনি ল'ম, তেতিয়া আমাক এই মেম্বাৰ আইডিটো খুজিব, আৰু আমি এইটো আইডি প্ৰভাইড কৰিব লাগিব। তাৰ লগে লগে আমাৰ সুবিধাখিনি লাভ কৰিব পৰা যাব। আৰু যদিহে আমি কিবা কাৰণত নতুনকৈ ডিপেণ্ডেঞ্চ এড কৰিবলগীয়া হয়, তেনেহ'লে আমি তলৰ যিটো অপশ্যন আছে মিড টাৰ্ম ডিপেণ্ডেঞ্চ, ইয়াতে আমি ক্লিক কৰি নতুনকৈ মেম্বাৰ আমি এড কৰিব পাৰিম। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে ধুনীয়াকৈ, কেনেকৈ ডাউনলোড কৰিব লাগিব, কেনেকৈ কেছলেছ মেম্বাৰ আইডিটো লাভ কৰিব পৰিয়ালৰ বাকী সদস্যসকলৰ। গতিকে যিসকলে কনফিউজনত আছিল যে প্ৰত্যেকগৰাকী সদস্যৰ নামতে কাৰ্ড আহিব নেকি, তেনেকুৱা কোনো নহয়। আচলতে কাৰ্ড এখনেই আহিব, আৰু লগতে বাকীসকল মেম্বাৰৰ কাৰণে কেছলেছ মেম্বাৰ আইডি একোটাকৈ জেনেৰেট কৰা হ'ব, আৰু সেইটোৰে আপোনালোকে সুবিধাখিনি ল'ব পাৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।